আলফা সম্পৰ্কত আমি স্পষ্টীকৰণ বিচাৰোঁ, কেন্দ্ৰ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰোঁ। বিভিন্ন কথা, বিভিন্ন অভিযোগ সামাজিক মাধ্যমত ওলাই আছে, কিন্তু আমি স্পষ্টীকৰণ কেন্দ্ৰ চৰকাৰৰ পৰা বিচাৰোঁ। আমি ৰাজ্য চৰকাৰ, মুখ্যমন্ত্ৰী কি কৈছে কি নাই কোৱা সেইটো গুৰুত্বপূৰ্ণ নহয়। কেন্দ্ৰ চৰকাৰে স্পষ্টীকৰণ দিয়ক যে যদি আলফা শিবিৰৰ ওপৰত আক্ৰমণ হৈছে, আলফাৰ কোন কোন বিষয়ৰ ওপৰত আক্ৰমণ হৈছে, কোনোবা ইনজাৰ্ড হৈছে বা কোনোবা ফেটেলিটি হৈছে, গোটেই তথ্যখিনি ৰাইজৰ সন্মুখত জনোৱাটো বৰ্তমান কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগৰ আৰু আমাৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াৰ বিশেষ দায়িত্ব মই ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।